সৰু কিবা এটা কাম কৰে তেওঁ পুতেকেও সেই কামটো কৰে, সেইটো আছিল বংশানুক্ৰমিক। এতিয়া ৰজাৰ পুতেক ৰজা নহয়, কিন্তু এতিয়া জামাদাৰৰ পুতেকো জামাদাৰ নহয়। এতিয়া জামাদাৰৰ পুতেক ৰজা হ'ব পাৰে, ৰজাৰ পুতেক জামাদাৰ হ'ব পাৰে। এইখিনি ছাত্ৰ ছাত্ৰীৰ মাজতে কেইজনমান ছাত্ৰ ছাত্ৰী গৈ প্ৰশাসনিক বিষয়া হ'ব, এইখিনি ছাত্ৰ ছাত্ৰীৰ মাজতে কেইজনমান গৈ ৰাজনৈতিক নেতা হ'ব, এইখিনি ছাত্ৰ ছাত্ৰীৰ মাজতে বা আপোনালোকৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা ডাক্তৰ আৰু ইঞ্জিনিয়াৰ হ'ব, আপোনালোকৰ মাজৰ পৰাই প্ৰশাসনিক বিভিন্ন কামত যোগদান কৰা মানুহ থাকিব, কিছুমানে ব্যৱসায় কৰিব, বিভিন্ন কাৰণত যাব, কিছুমান মানুহে অসমৰ বাহিৰত কাম কৰিবলৈ যাব, কিছুমানে বিশ্বৰ বাহিৰত কাম কৰিবলৈ যাব। কিন্তু এইসকলৰ কিছুমানে শ্ৰমিক হ'ব লাগিব, এইসকলৰ কিছুমানে কষ্ট কৰা কামো কৰিব লাগিব, আৰু এইসকলৰ কিছুমানে সংস্থাপনহীনতাত ভুগি হতাশাগ্ৰস্ততাত ভুগি থাকিব লাগিব। কাৰণ সেইটোৱেই ৰজাৰ পুতেক ৰজা নহয়। এতিয়া যোগ্যতাৰ ভিত্তিত হয়। গতিকে যি যোগ্য বুলি নিজক প্ৰতিষ্ঠা কৰিব পাৰিছে, যি যোগ্য বুলি প্ৰতিষ্ঠা কৰে সিয়ে কৰিব পাৰিব, আৰু তাৰ বাবে লাজ কৰিব নালাগিব, কষ্ট কৰিব লাগিব। ষষ্ঠ শ্ৰেণীৰ পৰা মই গৌৰৱ কৰোঁ, ষষ্ঠ শ্ৰেণীৰ পৰা মই নিজৰ পইচাৰে পঢ়িছোঁ। মোৰ ঘৰত পইচা পাতি ইমান দিগদাৰ নাছিল, কিন্তু তথাপিতো মই ষষ্ঠ শ্ৰেণীৰ পৰা মই ঘৰৰ পৰা পইচা পাতি লোৱা নাই। নৱম শ্ৰেণীৰ পৰা মোৰ পৰিয়ালৰ মোৰ ভণ্টিকেইজনীক মই মোৰ পইচাৰে পঢ়াইছোঁ, আৰু দ্বাদশ শ্ৰেণীৰ পৰা মই মোৰ মা দেউতাক কৈ দিছোঁ যে আপোনালোকে আৰু জীৱনত টকা ঘটিব নালাগে, আপোনালোকক খুৱাই বোৱাই ৰখাৰ দায়িত্ব মোৰ। আৰু মই ভাবোঁ যে বিভিন্ন ডাঙৰ কিবা কিবি দিব নোৱাৰিলেও মোৰ মা দেউতাক দ্বাদশ শ্ৰেণীৰ পৰা মই খুৱাই বোৱাই ৰাখিছোঁ। তাৰ মাজত মই পঢ়িছোঁ, মই পঢ়া শুনা কৰিছোঁ, কিমানৰ বিষয়ে পাছ কৰিছোঁ, মোৰ ভণ্টি তিনিজনীক মই পঢ়াইছোঁ, সিহঁতক মই পাছ কৰাইছোঁ, বাকীখিনি কাৰণেও কৰিছোঁ, কিন্তু সেই পৰিয়ালৰ দায়িত্বটো লৈছোঁ। তাৰ কাৰণটো কি? মোৰ পঢ়া ক্ষতি হোৱা নাই। তাৰ কাৰণে মই কলেজত পঢ়াৰ আগতেই চামগুৰিত সকলোৱে জানে চিন্তাকল্প সংবাদ বিপণী বুলি মোৰ পেপাৰ এজেঞ্চি আৰু কিতাপৰ দোকান আছিল। গটঙা বিলখন মই চলাইছিলোঁ। চামগুৰি তিনিআলিত এখন কম্পিউটাৰৰ চেলছ এণ্ড ছাৰ্ভিচ, প্ৰথম মোবাইলৰ কালাৰ হেণ্ডছেট আছিল বেচা দোকান, আৰু কম্পিউটাৰ ট্ৰেইনিঙৰ দোকান মোৰ আছিল। পুৰণি গুদাম আৰু চামগুৰিত এয়াৰটেল আৰু ৰিলায়েন্সৰ চেল পইণ্টকেইটা মোৰ আছিল, আৰু সেইবোৰ কাম কৰিছিলোঁ সেই কলেজত পঢ়ি থকাৰ ভিতৰতে। কষ্ট কৰিছিলোঁ, আৰু আজিৰ তাৰিখতো মই সম্পাদক হোৱাৰ পাছত এটা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানত কাম কৰাৰ পাছত দেশৰ আটাইতকৈ বৃহত্তম বাণিজ্যিক প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী হোৱাৰ পাছতো আজি মোৰ এখন গাহৰি ফাৰ্ম আছে আৰু এটা ফিচাৰী আছে। কাৰণ মই এটা কথা জানো যে পইচা কেইটামান মোক বেছিকৈ লাগে। দ্বিতীয় কথাটো হ'ল যে মই এটা উদাহৰণ সৃষ্টি কৰিব লাগে যে এনেকৈও কাম কৰিব পাৰি, আৰু সৰ্বশেষ কথাটো হ'ল যে আমি স্বনিৰ্ভৰ হৈ থাকিব লাগে, যাতে কাইলৈ মোৰ হাতত যদি কামটো নাথাকে তথাপিতো মই মূৰদলি থিয় হৈ থাকিব লাগে। সৰুৰ পৰা মই কষ্ট কৰিছোঁ, আৰু কষ্ট কৰাৰ কাৰণে মই এই কথাটো সদায় গৌৰৱেৰে কওঁ যে কেৱল মাত্ৰ দেওবাৰে কষ্ট কৰি, কেৱল মাত্ৰ যোৱা 25-30টা বছৰত দেওবাৰে কাম কৰি মই যিমানখিনি সম্পত্তি আৰু ধন অৰ্জন কৰিছোঁ সেয়া মুঠ লগালে 1 কোটি টকাৰ কম নহয়, কেৱল মাত্ৰ দেওবাৰে হিচাপ। কাৰণ দেওবাৰে সাধাৰণতে মই চাকৰি নকৰোঁ, নিৰ্বাচনৰ সময়ত কৰোঁ, জৰুৰী অৱস্থাত কৰোঁ, কিবা কাম থাকিলে কৰোঁ। কিন্তু তাৰ বাহিৰে জৰুৰী কাম নথকা সময়ছোৱাত দেওবাৰে কাম কৰি মই ইমানখিনি ধন মোৰ জীৱনৰ 20-25 বছৰ অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। বৰ ডাঙৰ কথা নহয়। এতিয়া গৈ কোচিঙৰ জগতখন পাবগৈ, আমি পিছ পৰি থাকিম। আজি আমাৰ ভাষাগত সমস্যা আছে, আমি ইংৰাজী ভালকৈ শিকা নাই। আনকি এনেকুৱা অৱস্থা হৈছে যে বৃত্তিমূলক অসমীয়া কোৱা পাঠ্যক্ৰম আমাক লগা হৈছে। দুৰ্ভাগ্যজনক কথা, অসমতে অসমীয়া হৈ আমি এতিয়া অসমীয়া ভালকৈ লিখিব আৰু ক'ব নাজানো। এই পৰিস্থিতিটোৰ মাজত মোৰ আপোনালোকলৈ এটা মাত্ৰ অনুৰোধ, এইখন দিশৰ পৰা বিশ্ব দৰবাৰ জিলিকিব যদি কোনোবাই পাৰিছে তেনেহ'লে আপোনালোকেও পাৰিব। এই শতিকাটোত প্ৰধানমন্ত্ৰীও গাঁৱৰ, ৰাষ্ট্ৰপতিও গাঁৱৰ, কেবিনেট ছেক্ৰেটাৰীও গাঁৱৰ, অসমৰ চিফ ছেক্ৰেটাৰীও গাঁৱৰ, আপোনালোকৰ ডিষ্ট্ৰিক্টৰ SP-জনো গাঁৱৰ, আপোনালোকৰ ডিষ্ট্ৰিক্টৰ DC-জনো গাঁৱৰ, সকলো গাঁৱৰ পৰা আহিছে। ইয়াত চহৰৰ মানুহে সকলো লাভ পাব, ডাঙৰ ডাঙৰ বংশ আৰু ডাঙৰ ডাঙৰ জাতি জনগোষ্ঠীৰ মানুহে পাব, এনেকুৱা কথা নহয়। ইয়াত সাধাৰণ মানুহে পাব। এইটো সাধাৰণ মানুহৰ, আপোনাৰ মোৰ দৰে গাঁৱৰ মানুহৰ, আপোনাৰ মোৰ দৰে পিছপৰা মানুহৰ, আপোনাৰ মোৰ দৰে অৰ্থনৈতিকভাৱে সমস্যা থকা মানুহৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে এই সময়ছোৱাত জগত জানিব। গতিকে জগত আপোনালোকেও জানিব পাৰে। আশা কৰিম অনাগত 1 বছৰ কষ্ট কৰক, 1 বছৰ ভৱিষ্যতে কি কৰিব, কি কৰি খাব সেই কথাটোত মনোযোগ দিয়ক, আৰু তাৰ বাবে সকলো লাগিব। আমাক যেনেকৈ আজি এতিয়া সংগীত চৰ্চা কৰিব, আমাক এণ্টাৰটেইনমেণ্ট লাগিব, তাৰ বাবে আমি খেলা ধূলা কৰিব লাগিব। মোৰ ফিজিকেল ফিটনেছৰ প্ৰয়োজন হৈছে। মই দেখিছোঁ যে মই কিছুমান কাম বেছি গুৱাহাটীতে থকাৰ কাৰণে শাৰীৰিক সক্ষমতা কমিছে, সেইটো হ'লেও দিগদাৰ। কেৰিয়াৰ মানুহৰ ফিজিকেল ফিটনেছ কমি গ'লে বিপদ হয়।